भाई अरे अच्छा ही के दिन पहले जब 2 मिला तो ताली बजाओ, 20 मिला तो ताली बजाओ। জীবনের রং করে লুকালাপু খেলে এটা আমার ইন্টারভিউ একটা পার্ট, এটা মেসেজ জুবিন গার্গ। একটু লোক আপনার লোক, এটা আমার ইন্টারভিউ পার্ট আছে। কিসে বলুন जी, ये हमारा मेसेज है आज এইটুই জুবিন গার্গর এইবার ইলেকশনত ডাঙর এটা রোল রয়েছে। জুবিন গার্গর মার্ডার জাস্টিস ফর জুবিন আমিও সব জায়গাত দাবী কৰিছোঁ, আর এইটোৱে গোটেই অসমত আন্ডার কারেন্ট এটা রোল আদা কৰিছে জুবিন গার্গে। এইটোৰ কাৰণে মই এইটো দিলোঁ। আপোনালোকৰ বহুত কুৱেশ্যন এইটো ৰিলেটেড থাকিবই, কেনে আমি 15ৰ পৰা 2ত আহিছোঁ, এইটো কুৱেশ্যন নেচাৰেলি থাকিব। আর এটার পর লেসন কি লব লাগে এটা জুবিন গার্গের গানত আছে। জি, ইউ মে প্রসিড। জি, সব কংগ্রেসক আকোৱালি লোৱা নাই। আজি আমাৰ মানুহ পঢ়া লেখা কম, লিটারেসি কম আছে, আপোনালোকে জানে। লিটারেসি %4 নাই। ক্লাছ 10 লৈকে লাখ লাখ ল'ৰা ছোৱালী গৈ পাব নালাগে, পাবই নোৱাৰে। মই যুদ্ধ লৰি আছোঁ এইটোৰ যোৱা 20 বছৰৰ পৰা, এডুকেশ্যনৰ যুদ্ধ। আপোনালোকে জানে আজমল ফাউণ্ডেশ্যন আমি কি কৰি আছোঁ। ঘৰে ঘৰে শিক্ষা দিব লাগে, ঘৰে ঘৰে শিক্ষা, চৰে চৰে শিক্ষা, এইটো মোৰ শ্লোগান। তে এই শিক্ষা না হোৱাৰ কাৰণে ডক্টর হিমন্ত বিশ্ব শর্মায় যোৱা 5 বছৰৰ পৰা যে কণ্টিনিউছলি মুছলমান মানুহক থ্ৰেটেনিং কৰি মিয়া 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 তাচ্ছিল্য কৰি তাৰপিছত কমৰ ভাঙি দিম, এইবাৰ আহিলে আৰু কৰিম, উচ্ছেদ কৰিছোঁ আৰু বেছি কৰিম, মানুহে ভয় খাইছে। নেচাৰেল ভয় খাইছে। এগুলো পঢ়া লেখা নাই, মোবাইল সৰু সৰু থাকে, কোনো ভাল মোবাইলো নাই, অল ইণ্ডিয়ান মেছেজটো দেখিব, কোনো কিছু দেখিব হোৱা নাই। কংগ্রেসে এইটো কেছ কৰিছে, এই মুছলমানৰ উইকনেছ ভয় কেছ কৰিছে, বুজাইছে। দেখা, যদি তোমালোকে এইবাৰ গৌৰৱ গগৈ চিফ মিনিষ্টাৰ নবনায় আর সত্তা পরিবর্তন হ'ব নোৱাৰিব, UDF-এ ক্ষমতাত যাব নোৱাৰিব। আমি বহুত বুজাবৰ চেষ্টা কৰিছোঁ যে UDF ছাড়া বিনা ভিডিঅ' কংগ্ৰেছে কোনোদিন সত্তা কৰিব নোৱাৰিব। এইটো আপোনালোকে জানে, 15 দিন 20 দিনৰ পৰা এইটোৱে চলি আছে মিডিয়াত যে আল্টিমেটলি 7টা যদি হৈ যায় কংগ্রেসে যে কোনো মিনিষ্ট্রি করে UDF-ক লৈ কৰিব লাগিব, এইটোৱে প্ৰচেছ হৈছে। তো এইটো নকৰি কংগ্রেসে ভয় দেখাইছে, আৰু ভয় দেখাইছে, আৰু ভয় দেখাইছে। 18টাৰ ভিতৰত 19টাৰ ভিতৰত 18টা সিট এনেকুৱা আছিল আমাৰ, য'ত মই নিজে গৈছোঁ, হেলিকপ্টাৰ লৈ গৈছোঁ। লাখ লাখ মানুহ জমা হৈছে, আমাৰ বহুত মানুহে লাখ লাখ ভোট পাইছে। তথাপি আখৰি লাষ্টৰ 2 দিন এইসকলে কংগ্রেসে কি কৰিছে, স্বতন্ত্র অপার আসামত সব দি দিলে গৌরব গগৈ, সব দি দিলে আপার আসামত দি দিছে। মতো আপোনালোকে দি দিয়ক, গৌৰৱ গগৈ চিফ মিনিষ্টাৰ হ'ব। গৌৰৱ গগৈয়ে যাৰ নিজৰ সিট বচাব পৰা নাই, লুৰিণ জ্যোতিয়ে নিজৰ সিট বচাব পৰা নাই, এই ভয়টো দেখাই মানুহে ভয় খাইছে বোলে আমি শেল্টাৰটো লাগিব। ভাই, যিকোনো মানুহৰ শেল্টাৰ লাগে, অসমত থাকিব লাগিব। আমি জানো, ইসকলে জানে, অসমৰ পৰা ভগাব নোৱাৰিব, ই আউট হৈ যাওঁ,
বাংলাদেশী নহয় যদি কিছু মানুহ বাংলাদেশী থাকে আমি সকলৰ পক্ষে নহয় যাওক মই পাৰ্লিমেণ্টত কৈছোঁ আপোনালোকে গৈ চাওক অন ৰেকৰ্ড যে শ্বুটেড ছাইড কৰক বৰ্ডাৰত কোনো মানুহ বাংলাদেশৰ পৰা আহি আছে যদি দেখে আই ৱাজ দ্য ফাৰ্ষ্ট মেম্বাৰ অফ পাৰ্লিমেণ্ট আই হেভ ডিক্লেয়াৰ্ড বোলে আপোনালোকে শ্বুটেড ছাইড কৰক বৰ্ডাৰ চিল কৰক এইটো মই কৈছোঁ ইয়াৰ আগে চবে তাৰ কাটা এইটো মই পাৰ্লিমেণ্টত অন ৰেকৰ্ড কৈছোঁ বোলে এইটো চুৰিৰ ধান্দা ডাকাতিৰ ধান্দা এই মিনিষ্টাৰবিলাকে এই চৰকাৰে কোনো চৰকাৰে নিবিচাৰে এইটো বন্ধ হওক কেনে ইছ্যু শেষ হৈ যাব আজি বেংগলত যিটো হৈছে সেই ইছ্যু হৈছে অসমত সেই ইছ্যু এইটোৰ ওপৰত আমাৰ মানুহে ভয় খায় শ্বেল্টাৰ ল'ব লাগে ক'ত গৈ ল'ব লাগে কংগ্ৰেছত ল'ব লাগে কেনে কংগ্ৰেছ চিফ মিনিষ্টাৰ হ'ব হৈছে নেকি আজি মানুহে কান্দি আছে কি হ'ল আমি কি কৰি দিলোঁ নিজৰ দল শেষ কৰি দিলোঁ আৰু কংগ্ৰেছৰ পাৱাৰত আহিব পৰা নাই কংগ্ৰেছ অসমত আমাৰ দুৱা আছে আহক যিমান জলদি হয় পেলে 10-20 বছৰৰ ভিতৰত কোনো এনেকুৱা লক্ষণ দেখা নাই নাযায় এইটোৰ কাৰণে ভয় খাইছে মানে ভয় খাই আপুনি যদি মাছ যেতিয়া মাৰে দেখিছে আপোনালোকে গাঁৱত যেতিয়া জাল পেলাই এইফালৰ পৰা ডাণ্ডা দি মানুহ পিটি থাকে সৰু সৰু মাছ ডাঙৰ মাছ চব সেইফালে যাব জাল নহয় এইটোৱেই হৈছে কংগ্ৰেছে এই ভয় দেখায় আৰু এইটোৰ ভিতৰত মই 1-1.5 বছৰ যদি আপোনালোকৰ কোনো বাইট থাকে মই লাগিলে আপোনালোক প্ৰভাইড কৰিম বাৰ বাৰ কৈছোঁ বোলে হেমন্ত বিশ্ব শৰ্মা চাহাব আপুনি উইথ প্লানিং এইটো কৰি আছে যে আপুনি ভয় দেখাইব মানুহ একদম চিধি গৈ কংগ্ৰেছ সোমাই যাব এইটো আপোনাৰ ইণ্টাৰনেল প্লানিং কি গেম আছে আমি নাজানো এইটোৱেই হৈছে আৰু এইটো ছাকচেছ হৈছে আমাৰ মানুহক আমি দোষ দিব নোৱাৰোঁ এনে আপুনি যদি এইফালে বন্দুক লৈ খাৰা থাকে যাওঁ এইফালে যাওঁ নহ'লে গুলি মাৰি দিম মানুহ যাবই সেইফালে এইটো ব্লেকমেইলিং হৈছে এটা ভাল ব্লেকমেইলিং কংগ্ৰেছে কৰিছে আমাৰ কংগ্ৰেছৰ সমানে বিপৰ্যয় এআইডিএফৰ হ'ল এআইডিএফৰ বিপৰ্যয়ৰ কাৰণটো কি বুলি ভাবে আপুনি এই কংগ্ৰেছৰ ষ্ট্ৰেটেজি যেটো মই কৈছোঁ আমাৰ বিপৰ্যয় হোৱা নাই একজন মানুহে আমাৰ 1 লাখ ভোট পাইছে 60-70 হাজাৰ মানুহ জিকে 75,000ৰ ওপৰত বহুত আমাৰ কেণ্ডিডেট আছে ভোট পাইছে એટલે লাষ্ট ইয়াৰ 2 দিন যিটো এই কংগ্ৰেছৰ ষ্ট্ৰেটেজি লৈছে শিৱসাগৰত গৌৰৱ গগৈ জিতি গ'ল আপোনালোকে ভোট দিয়ক আমাৰ মানুহে দিছে চিধা সাধা মানুহ আনপঢ় মানুহ ইলিটাৰেট এইটোৱেই হৈছে কংগ্ৰেছ এতিয়া কেৱল মাইনৰিটি দল হৈ থাকিব নেকি মইতো কৈছোঁ মাইনৰিটি দল নহয় কংগ্ৰেছ মুছলিম লীগ হৈছে কিয় কংগ্ৰেছ যেতিয়া বনিছিল যিসকলে হিষ্ট্ৰী জানে কংগ্ৰেছক জমিয়তুল উলামাই বনাইছে আন্দোলন আমাৰ কি ইণ্ডিপেণ্ডেন্স আজাদীৰ লৰাই জমিয়তৰ আর আমার গান্ধীজি আর বাকি সবাই মিলি লড়াই লড়িছে হয়েছে এইটোত হিন্দু মুসলিম বরাবর আছিল এতিয়া এই কংগ্রেসে আজি मैं আপনাদের এটা वीडियो देखाम पवन खेराय काली कैसे अजमल साहब ये क्या बोल दिए कांग्रेस हो गया जब 20 में 19 आपका एमएलए खाली मुसलमान हो गया तो वो सेकुलर पार्टी नहीं रहा कांग्रेस का जो सेकुलर कैरेक्टर था वो खत्म हो गया इस मरतबा कांग्रेस ने विलिंगली या अनजाना एटू करिছে যে মুসলিম ইতিয়া মুসলিম মানুহ 19 জনে ৰিপ্ৰেজেন্ট কৰিব হিন্দুসকলক কোনে ৰিপ্ৰেজেন্ট কৰিব কংগ্ৰেছৰ অনলি বিজেপি দুটো লাইন আলোক কৰি দিলে কোনে কৰিছে কংগ্ৰেছে কৰিছে কংগ্ৰেছে আমি বাৰ কৈছো 2 বছৰৰ পৰা আপোনালোকে জানে যে ৰিপিটেডলি মই কৈছো অন ৰেকৰ্ড যে আপোনালোকে এতিয়াও খোলাখুলি হোক গোপনীয় হোক যে লাইন হোক এটা বুজাবুজি কৰক নহলে আলটিমেটলি ইলেকশনৰ ৰিজাল্ট আপোনালোকে দেখি ল'ব এজন আপোনালোকে হাৰিব আমাকো হেৰাইছে हम तो डूबे सनम तुमको भी ले डूबेंगे डुबा दिया अब रोते फिरे देखेंगे अभी उच्छेद हो মানে বিজেপি উচ্ছেদ না হেমন্ত তো কৈছে মই উচ্ছেদ কৰিম বন্ধ কৰিব নেকি আমি যেতিয়ালৈকে 15 জন 16 জন 18 জনলৈকে আমি বাৰ আছিলোঁ আমি ফাইট কৰিছোঁ আমি ফিল্ডত গৈ ফাইট কৰিছোঁ কংগ্ৰেছীসকলে সেই টাইমত ৰকিবুল হুছেইন চাবে অন ৰেকৰ্ড গোৱালপাৰাত যেতিয়া উচ্ছেদ হৈছে গোৱালপাৰা মানুহ বহি আছে কৈছে বোলে আমাক ওপৰৰ পৰা বাধা দিয়া হৈছে না কৰা হৈছে আমি এইটোৰ পৰা মাতিব নালাগে এইবাৰ আমি চাম যে কংগ্ৰেছে কিমান ফাইট কৰে কিমান কৰে যেটো আমি কৰিছোঁ ৰেকৰ্ড আছে এইটো নকৰিব কৰিবই নোৱাৰিব পলিচিৰ বিৰুদ্ধে
বিজেপি আৰু মৈত্ৰী আহিছিল বিজেপি আৰু কংগ্ৰেছ মিলি মানে এআইডিএফ মানে নিষেধ কৰি উঠাইছে নেকি? সেইটোৱে হৈছে, এইটো ৰিজাল্টে কয়। আছাদুদ্দিন ঐছিক আপোনালোকে নিৰ্বাচনী প্ৰচাৰত মাতিলে, সেইটো কি ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি বুলি ভাবে নে এইটো সমন্বয়ৰ বাৰ্তা বিলাবলৈ আনিছিল? না না না, আমাৰ UDF পাৰ্টি এজন লেকচাৰাৰ, এই য'ত যায় গেদাৰিং হয়, আমাৰ চব জেগাৰ পৰা এটা চিটৰ পৰা ডিমাণ্ড আছিল, আছাদুদ্দিন চাহাবক আপোনালোকে মাতি দিয়ক। এই হিচাপে মাতিছোঁ, আহিছে, লেকচাৰ দিছে, কৈছে, খালাছ। আৰু আপোনালোকে দেখিছে এই অহাৰ কাৰণে, তেখেতৰ অহাৰ কাৰণে কিমান ভিৰ হৈছে, দেখিছে আপোনালোকে। মুখ্যমন্ত্ৰীয়ে কৈছে আপুনি বিধায়ক ঠিকেই আছে, কিন্তু ছেছনত আপুনি এটেণ্ড নকৰে। মুখ্যমন্ত্ৰীয়ে কৈছে আপুনি বিধায়ক হয়, কিন্তু আপুনি বিধানসভাৰ ছেছনত আপুনি এটেণ্ড নকৰে। মইতো মাত্ৰ 3 বছৰ আছিলোঁ ভাই বিধানসভাত, কেনেকুৱা গম পালে? মোৰ পাৰ্লিমেণ্টৰ এটেণ্ডেঞ্চ দেখক, পাৰ্লিমেণ্টৰ মোৰ লেকচাৰ চাওক, এইটোৰ পৰা তেখেত আন্দাজা কৰি ল'ব লাগে বোলে এইবাৰ কোন আয়া শ্বেৰ আয়া। এইটো বিধানসভাত হ'ব ইনশাল্লাহ। এতিয়া বিধানসভাত আপোনালোকৰ ৰুল কি হ'ব? বিধানসভাত আপোনালোকৰ ৰুল অপজিশ্যনৰ যে ৰুল থাকে এইটো ৰাখিব। আমি আমাৰ হিন্দু, মুছলিম, চাহ বাগানী, আমাৰ কাৰ্বি, ডিমাচা, অল কমিউনিটিৰ কাৰণে আমি সদায় লৰিছোঁ, ৰেকৰ্ড আছে। সেইটো 1 মিনিট, সেই ৰুলটো আমি আদা কৰিম। বিধানসভাৰ মাজত ইউনাইটেড অপজিশ্যন কিবা হ'ব পাৰে নেকি? কংগ্ৰেছ বা ৰাইজৰ দল? আমাৰ কংগ্ৰেছৰ পৰা কোনো আশা নাই। কংগ্ৰেছে এতিয়া ক'ব বোলে আপোনালোকে 2টো হৈছে, এতিয়া আহিছে না। আমিতো 2 বছৰৰ পৰা কৈ আছোঁ আপোনালোকে এলায়েন্স কৰক। কাৰ লগে কৰিছে? লুৰিণজ্যোতি, নিজৰ এটা চিট আনিব পৰা নাই, আগেও নাই, 0। এজন বুজি এলায়েন্স আছিল, অখিল গগৈ এটাই চিট আছিল, এটা বুজি এলায়েন্স আছিল। CPI মানিছোঁ এটা আছিল, বাকীতো কোনো মানুহেই নাই। এতিয়া যিটো মানে কোনো এটা দলেই এতিয়া এছেম্বলি আৰম্ভ হওক, আৰম্ভ হোৱাৰ পিছত এইসব কথা আহে। আমাৰ পাৰ্টি এনিটাইম আজি নকওঁ, আমি ৰাজু আছোঁ, ৰেডি আছোঁ, ক'ব বোলে এতিয়াতো হাৰিছে, এতিয়ালৈ চব থাকিব ন। এই টাইমে কি কয়, উই উইল টেক ডিচিশ্যন। গৌৰৱৰ নেতৃত্বত নিৰ্বাচনত খেলিছিল, গৌৰৱ গগৈৰ নেতৃত্বত। এতিয়া গৌৰৱ গগৈক লৈ কি ক'ব? গৌৰৱৰ কি ভৱিষ্যত কি দেখিছে অসমৰ ৰাজনীতিত? চাওক, গৌৰৱ গগৈৰ কথা মই একো নামাতো, গাঁৱৰ ফেমিলিৰ মানুহ, তৰুণ গগৈ চাবৰ ল'ৰা, পাৰ্লিমেণ্টৰ লিডাৰ অপজিশ্যন আছেই আছে, তাৰ কি ক্ষতি হৈছে? ইলেকশ্যন এটা হাৰিছে, এটা খেলিছে, হাৰিছে, জিতিছে, কাপোৰ উঠাই এতিয়ালৈকে ই কৈছে দিল্লীত কোৱাৰ্টাৰত গৈ পাইছে, তাৰ কি লাজ? পাৰ্টিৰ লছ হ'লেতো পাৰ্টি কৈছে না। ডিচিশ্যন মেকিং যিটো সেই টাইমত গৌৰৱ গগৈৰ আণ্ডাৰে হৈছে, এই ডিচিশ্যন আজি বুজা যায় যে 100% ৰং আছে। জিতেন্দ্ৰ সিং ৰাৱে ৰিজাইন কৰিছে, গৌৰৱ গগৈয়ে ৰিজাইন কৰিব লাগে। আজি দেৱব্ৰত শইকীয়া নাই, ভূমিদেৱ বৰ্মাৰ ল'ৰা নাই, 3জন MLA যোগ্য পুত্ৰসকলে লৰিছে, আৰু 3জন চফাই হৈ গৈছে। অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈ তেওঁলোকো গৌৰৱৰ লগত লগ হৈ আমাৰ একো ক'ব লগা নাই, ন' কমেণ্ট। কিয় মাতিম ভাই? মৰা মানুহ আমি মাতিলে চৰ্চা হৈ যাব আৰু জিন্দা হৈ যাব। মুখ্যমন্ত্ৰীয়ে কৈছে যে অখিল গগৈ তেওঁ জিকাত সহায় কৰিছে, আপুনি কি দেখিছে এই ক্ষেত্ৰত? শিৱসাগৰৰ পৰা অখিল গগৈ জিকি আহিব। তো আমিতো আগৰ পৰা কৈ আছোঁ, 2021 এই লুৰিণজ্যোতি, এই গৌৰৱ গগৈ অসমীয়া এৰিয়াত গৈ 14টা চিট, অখিল গগৈ 14টা চিট কংগ্ৰেছে হাৰাইছে, অন ৰেকৰ্ড আছে। আমি বাৰ কৈছোঁ কংগ্ৰেছে বুজা নাই, ৰেকৰ্ড দেখাইছোঁ, কংগ্ৰেছে বুজা নাই। যেতিয়া বুজা নাই তো ডুবনে वाला নাও, কোন বচাएगा, कैसे बचाएगा भाई? डूबना ही था। অখিল গগৈৰ খবৰৰ পৰা মই কোনো মন্তব্য নাই। অখিল গগৈ দেখি লৈছে যিমান ফালাফালি কৰিছিল, কি হ'ল? নিজৰ চিটত 5টা 6টা চিট পাইছিল, মাত্ৰ 2টা জিকিছে নিজৰ চিট আৰু এটা চিট। এইটোও মাইনৰিটি এৰিয়া। এবাৰ যদি ফলাফল আমি চাওঁ, যোৱাবাৰ আপোনালোকৰ 15খন চিট, এবাৰ 2খন, আৰু যদি যোৱাবাৰ চোৱা যায় ৰাইজৰ দলে 1খন আছিলে, এবাৰ 2খন হ'ল। 2টা পাৰ্টি এটা 2খন। আপোনালোকৰ ক'ৰবাত ৰাইজৰ দলৰ ক'ৰবাত উত্থান, আপোনালোকৰ পতন হৈছে বুলি ভাবে নেকি? আৰু সংখ্যালঘু দেখো, ৰাইজৰ দলৰ পলিটিক্স জিতা হাৰা স্বাভাৱিক, এইটো কোনো নতুন কথা নাই। এক টাইম আছিল বাজপেয়ী জি 1 ভোটৰ কাৰণে প্ৰাইম মিনিষ্টাৰ হ'ব পৰা নাই। ডু ইউ ন' ৰিমেম্বাৰ? উছমান হিচাপে গৈ এটাই ভোট দিছিল, বিৰোধে হ'ব পৰা নাই। তাৰপিছত এই 0ৰ পৰা আৰম্ভ কৰি আজি পাৰ্লিমেণ্টত এবছলিউট মেজৰিটি আছে, আজি অসমত এবছলিউট মেজৰিটি আছে,
বেংগলত এইবাৰ এবছলিউট মেজৰিটি হৈছে। এইটো হাৰাৰ কোনো কথা নাই আৰু মন ভাঙাৰ কোনো কথা নাই। আমাৰ উইল আছে, আমি মজবুত আছোঁ। আৰু আপোনালোকক মই এই যে জুবিন গাৰ্গৰ চবেই মানুহ মায়া কৰোঁ, আমি মৰম কৰোঁ। জুবিন গাৰ্গে কি কৈছে, বাকী ধৰ্মীয় কিতাপেতো এইটোৱেই কৈছে, কোনোদিন হাৰ মানিব নালাগে। लड़ते लड़ते मरना होगा, मरते मरते लड़ना होगा। ये हम करेंगे और आगे ही बढ़ेंगे और आगे का दिन हमारा पिछले वाले दिन से अच्छा होगा। আপনারা লিখি রাখিব 2 বছৰৰ ভিতৰত এই যে মুছলিম লীগ বনাইছে এইটো লৈ কংগ্ৰেছৰ ভিতৰত ডাঙৰ এটা যুদ্ধ আৰম্ভ হ'ব। এতিয়া হাউচত কাক দিব, কংগ্ৰেছৰ ৰিপ্ৰেজেণ্ট কৰিব হাউচত, এছেম্বলিত মুছলমানে বাধ্য হ'ব। নাইতো সবচে পুৰাণা মানুহ বাজি দিলি দিবই লাগিব। গোটেই ৱৰ্ল্ডৰ কি মেছেজ যাব যে কংগ্ৰেছৰ হাতত এজনো হিন্দু মানুহ, নতুন এজনো আহিছে দুবৰীয়াৰ পৰা, ন পইচা, তাক তো নতুন মানুহ, তাক লিডাৰ অপজিশ্যন দি দিব নেকি? দিবই নোৱাৰিব। পলিটিকেলি শেষ। কংগ্ৰেছ এইবাৰ মই দেখি আছোঁ জিকিছে, 18-19টাক আমাক ঠগাঠগি কৰি আমাৰ মানুহক ব্লেকমেইল কৰি জিকিছে। কৰিলে এইটো বেছি দিন নহয়, 1 বছৰ 1.5-2 বছৰৰ ভিতৰত আপোনালোকে গোটেই ৱৰ্ল্ডত এইটো এটা ৰিফ্লেকশ্যন হ'ব আৰু এই ৰিয়েকশ্যনটো কংগ্ৰেছৰ কাৰণে বহুত ক্ষতিকাৰক। নিৰ্বাচনৰ আগমুহূৰ্তত আপোনালোকৰ বিধায়ক গৈ অগপত যোগদান কৰিলে, সেইখিনিয়ে আপোনালোকক ডুবাই থৈ গ'ল নেকি? তেওঁলোক নিজেও ডুবিলে? না ভাই চাওক, এইটো আগে আমাৰ হাইলাকান্দিৰ জাকিৰ হুছেইন আছিল 2.5 বছৰ আগে দলম পৰা এমপি দল বিৰোধী কাজ কৰে। তারপরে আর এজন নিজাম আমি আউট কৰিছোঁ। লাষ্টত ইলেকশন ডিক্লেয়াৰ হোৱাৰ 1-2 দিন 3 দিন আগে করিমউদ্দিন বড়ভূঞা সাজু ভাই তেখেত এজিপিত গৈছে, বিজেপিত যোৱা নাই, এজিপিত গৈছে। এতিয়া হাৰিছে। আমাৰো তেখেতৰ কাৰণে যোৱা আছিল, বোলে যিকোনো পাৰ্টিত গৈছে জিকিব লাগে, খালি বিজেপিত যাব নালাগে। মই না কৰিছিলোঁ, বিজেপিত যোৱা নাই। ঠিক আছে, থ্যাংক ইউ। ভূপেন বৰাই জি কংগ্ৰেছ আৰু এআইইউডিএফক মাৰ্চ কৰি দি পৰৱৰ্তী আন্দোলনক সভাপতি পাতি দিবলৈ কংগ্ৰেছৰ জি ভূপেন বৰাই এটা কথা কৈছে যে কংগ্ৰেছ আৰু এআইইউডিএফক মাৰ্চ কৰি দি পৰৱৰ্তী আন্দোলনক সভাপতি পাতি দিবলৈ। ভূপেন বৰা 10 বছৰ প্ৰেচিডেণ্ট আছিল, আমাৰ লগে এলায়েন্সও কৰা নাই। বাৰ আমি কোৱাৰ পিছতো আজি মতম মৰিচ ডালি আছে। 2 ভাইৰ মাজে লড়াই লাগিলে কি কৰে মানে পিছৰ পৰা মৰিচ জ্বলায়, জালুকি লগায়। এতিয়া মেইন কথাটো হ'ল মই ৰাখিছোঁ এই পৱন খেৰা কালি এটা ইণ্টাৰভিউ দিছে, এইটোৰ মই ৰিপ্লাই দিম, কোনো হিন্দী এলা যদি থাকে এইটো হ'লে পৱন খেৰা পাব। এইটো NI আছে নেকি? আছে, এইটো শুনক। कीचड़ फिर कमल, यही हुआ, यही होगा अगर हम कौन सही कह रहा? वक्त पे এই हम और হেমন্ত বিশ্ব শৰ্মাৰ নোটিছে তাৰ কি হালত হৈছে, মানুহজনৰ চেহেৰা 20 বছৰ পিছ হৈ গৈছে। ज्ञानेश गुप्ता, लोकतंत्र के चौकीदार ने चोरों के साथ मिलकर अपने ही कंधे असम में आ पर रहा को बैठाकर विधानसभा में लेकर जा रहा है। आपके सामने हो रहा है, हमारे सामने हो रहा है। ये इतिहास का एक काला अध्याय है, ये धब्बा है हमारे लोकतंत्र के इतिहास में कि चौकीदार खुद चोर को अपने कंधे पर बैठाकर विधानसभा के अंदर आगे बढ़ाना यार। 664 विधायक कांग्रेस के, उसमें 78% हिंदू और 12% मुसलमान, लगभग यही आबादी का प्रोपोर्शन। मैंने ये देखा 78% हिंदू विधायक, 12% मुस्लिम। बोलने में शर्म आती है, इस तरह की बात इस दौर में हमें करनी पड़ रही है 21वीं शताब्दी में। मुझे याद है यूपी का चुनाव हुआ पिछला, कुछ सीटों का असम का लेना, हमारे साथी ओनली असम निकाला। साहब यहाँ तो 65% मुस्लिम आबादी है, बीजेपी जीत गई। बीजेपी वाले आए टीवी पर बन ठन के मेकअप करके बोले साहब देखो मुसलमानों ने भी हमें वोट दे दिया। जहां आपको वोट मिलता है मुसलमानों का, वहां आप खुशी खुशी इठलाते हुए आते हो साहब मुसलमानों ने हमें वोट दे दिया। जहां आप खुद कहते हो हमें मुसलमानों का वोट नहीं चाहिए, वहां आप कहते हो देखो देखो कांग्रेस को वोट दे दिया मुसलमानों। इस संविधान की भाषा है क्या? इस तरह की राजनीतिक संस्कृति बाबा साहब अंबेडकर के संविधान में उसकी अनुमति है क्या? हम गलत कहते हैं जब हम कहते हैं कि ये संविधान बदलने को आतुर है, ये इंतजार कर रहे हैं
एक महीना बंगाल में हिंसा का एक दौर शुरू हुआ है जब से नतीजे आए, उसे रोकने की जगह दिल्ली से उन्हें भड़काने का काम हो रहा है। एक मिनट ना ना मोर ऊपर अटैक करिसे যে অসমত जिस दौर से हम लोग, हमारा देश, हमारा लोकतंत्र आज गुजर रहा, क्या हो रहा है साउंड क्यों खारी रहा মানে শেষত এটা কথাই ক'ব পাৰোঁ নেকি যে কংগ্ৰেছ না না মই এইটো তেখেত কি কৈছে যে আজমল চাবে অসমত যে সেকুলারিজমক শেষ কৰি দিছে তেখেত সেকুলারিজমৰ मतलब मैं কৈ আছোঁ क्वेश्चन কৰি আছোঁ আপুনি आपको सेकुलरिज्म का मतलब नहीं मालूम आपको नहीं मालूम कांग्रेस पार्टी कैसे बना कांग्रेस पार्टी को हिंदू और मुसलमानों ने मिलकर बनाया और यही उसका सेकुलर कैरेक्टर था तो आप लोगों ने हिंदू मुसलमान को क्यों नहीं जिताया आसामी इलाके से आप लोगों ने 2-4 क्यों नहीं लाए नहीं ला सके आप लोग इसीलिए मैं कह रहा हूँ कि ये आप लोगों ने इसको जो है प्रूफ किया कि आपकी पार्टी ख़त्म हो गई ये मुस्लिम लीग पार्टी हो गई कांग्रेस आप याद करिए पवन खेरा साहब आप जाइए हिस्ट्री देखिए आपको नहीं मालूम है तो मैं लिख के भेजूंगा किन किन लोगों ने मिलकर हिंदुस्तान को आज़ाद कराया और किन किन लोगों ने मिलकर कांग्रेस पार्टी को बनाया एक ज़माना था कांग्रेस पार्टी का मीटिंग एक तरफ चलता रहता था और जमीयत उलमा का मीटिंग एक तरफ चलता रहता था रेजोल्यूशन जो जमीयत उलमा करता था वो कांग्रेस पार्टी पास करती थी आज वो बात नहीं रही इसलिए उनको ये बोलने का हक नहीं है वो अपने चेहरे को देखें अपने बड़ों से बात करें और खुद जाए उनको हिस्ट्री नहीं मालूम कि उनकी उतनी उम्र नहीं है उनकी अभी उम्र नहीं है उनको जाकर जमीयत उलमा का और कांग्रेस का हिस्ट्री देखना चाहिए उसके बाद हमसे बात करनी चाहिए ओके थैंक यू मीडिया में बांटा जाता है, मीडिया उसको दोहरा रही है। हैरान हुआ मैं सुनकर और घिनौनी बात कि अरे साहब कांग्रेस एक नई मुस्लिम लीग बन गई। हाँ ये अरे शर्म करो साहब। अजमल साहब ने कहा कांग्रेस एक मुस्लिम लीग बन गई उनको शर्म आ रही है कि हमें तो मुसलमान 19 में 18 आप मुसलमान लाएंगे कई लोग कह चुके तो बदरुद्दीन ने बोल दिया मुस्लिम लीग क्या मुसीबत है बताओ ना अब प्रूफ करो अपने कितने हिंदुओं को दिया कितने जिता के लाए मुसलमान आज पूरा हाउस आज आइंदा पूरा हाउस 5 साल देखेगा कि कांग्रेस मुस्लिम लीग है हाउस में बस ये परवन साहब आपका मेरे लिए जवाब है की पार्टी लड़ रही है और एक राष्ट्रीय स्तर की सेकुलर पार्टी लड़ रही है। ओके